ইতিমধ্যে অসম পুলিচে ইনকুৱাৰী কৰিলে ডুবাইৰ যিখন পাছপোৰ্ট সেইখন ফেক বুলি কনফাৰ্মেশ্যন আহি গ'ল। ডুবাই গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে, তেওঁলোকে যি পাছপোৰ্ট দিয়ে তাক চেক কৰিব পাৰি। ভাৰত চৰকাৰে ইতিমধ্যেই ডুবাইৰ পাছপোৰ্টখন ৰিকনফাৰ্ম কৰিলে সেইখন ফেক বুলি আহি গ'ল। বাকী দুখন পাছপোৰ্টো কালি সোম মঙলবাৰৰ ভিতৰত আমি সেই চৰকাৰৰ পৰা ৰিপৰ্ট পাই যাম। গধূলি 9-10টা বজাত বাট ইতিমধ্যে দিলে কিজানি ৰিণিকীয়ে কোৰ্টত এজাহাৰ দিব। যিবিলাক মোৰ ল'ৰাৰ নামতো কৈছে গোটেইবিলাক দেখিলে গম পাই ফ্ৰড বুলি। এখন পাছপোৰ্টত ৰিণিকীৰ ফটো দিছে, ৰিণিকী নহয়ে সেইজনী। জন্ম ইণ্ডিয়া হ'ব পাৰে নেকি? জন্ম হ'ব পাৰে যোৰহাট অসম, গুৱাহাটী অসম। ইণ্ডিয়া বুলিতো কোনো প্লেচ অফ বাৰ্থ নিলিখে। গোটেইখন ভুলৰ ওপৰত ভুল। মই নাজানো গৌৰৱ গগৈ কোনে এইটো উপদেশ দিলে। 4 দিন আগতে মই গুৱাহাটী আৰক্ষীক জনাইছিলোঁ, ইয়াত সিজু বুলি এজন ল'ৰা আছে, পাঞ্জাৱৰ পৰা আহিছে। তেওঁ 2টা কাম কৰিব যত্ন কৰি আছিল। পীযুষ আৰু মোৰ ভইচত এটা টেলিফোন কনভাৰচেশ্যন তেওঁলোকে কৰিব চেষ্টা কৰি আছিলে, য'ত নেকি জুবিনৰ বিষয়ে মই নক'বলগীয়া কথা কৈছোঁ। এইটোতো তেওঁলোকৰ প্লেন আছিলে। পুলিচক মই জনালোঁ। এই ঘটনাটো যে হ'ব, এই ঘটনাটো 4 দিন আগতে মই ডিজিপিক জনাইছিলোঁ যে এনেকুৱা ডুপ্লিকেট কাগজ বনাব। প্ৰায়ে নহয়। কংগ্ৰেছ যিমান তলত যাব লাগে তাতকৈ বেছি তলত গৈছে। UAE গভৰ্ণমেণ্টৰ এটা ৱেবছাইট আছে, আপোনালোকে নিজেও চেক কৰিব পাৰিব। ৰাতিপুৱা 8টা বজাত মই আপোনালোকক মাতিম, নিজেও চেক কৰি ল'ব পাৰে। তাৰ প্ৰত্যেকখন পাছপোৰ্ট ভিছা গভৰ্ণমেণ্ট ৱেবছাইটটোত গ'লে ৰিকনফাৰ্ম কৰিব পাৰে। গতিকে তেওঁলোকে যিটো ভুল কাম কৰিলে, এতিয়া মোৰ ধাৰণা হৈছে বহুত দিনৰ পৰা ৰাহুল গান্ধীয়ে পৱন খেৰা খেদিব যত্ন কৰি আছিলে, কিন্তু ইও আঠা লগা মানুহ নাযায়। এতিয়া আৰু অসমৰ জেলতে যদি ফ্ৰড কৰাটো প্ৰমাণ হয়, ইটো অসমৰ জেলতে থাকিব লাগিব।